হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? ভালনে বাৰু? আৰু আজি মই লৈ আহিছোঁ আমাৰ দেওবৰীয়া থালিখন। সাধাৰণতে মই এনেকৈ থালি সজাই আপোনালোকক দেখুওৱা নহয়, কিন্তু আজি দেখুৱাইছোঁ দেই। এয়া ভাত, তাৰপিছতে এইফালে কলডিল ভাজি। সেইটো কলডিলটো মানে আমি আজি যোৱা সপ্তাহ অৰুণাচল গৈছিলোঁ যে তাৰ পৰা আনিছিলোঁ। এফালে এয়া বাদাম আৰু ধনিয়া চাটনি, গাহৰি মাংস আৰু এয়া পনীৰ, পালক পনীৰ বনাইছিলোঁ আজি। বৰ সোৱাদ হৈছিলে খানাটো। মই এনেই বোলো প্লেটখন সজাই বোলো আপোনালোকক দেখুৱাওঁ। মাংস আৰু পনীৰৰ জোল আছিলে কাৰণে আজি দাইল বনোৱা নহ'ল বাৰু দেই। আৰু এয়া আজি আছিল দেওবাৰ যিহেতু বিয়া এখন আছিল দেই। আবেলিলৈ এতিয়া ধুনীয়াকৈ এয়া ৰঙা কাপোৰে এসাঁজ পিন্ধি ল'লোঁ। মোৰ ৰঙা ৰংটো আজিকালি বৰ প্ৰিয় হ'বলৈ ধৰিছে জানেনে। কেইবাযোৰ মোৰ ৰঙা কাপোৰ। এইযোৰ অৱশ্যে পাটৰ হয়। এইযোৰ মই মোৰ মাহীৰ ল'ৰাৰ বিয়াত লৈছিলোঁ। আজি মই 3 দিনমান পিন্ধিছোঁ দেই। আজি চাগে 4 নম্বৰ দিন নেকি পিন্ধা। আৰু এয়া মানে যোনযোৰ মই অৰ্নামেণ্টছ পিন্ধিছোঁ, মানে নেকলেছডাল যে সেইডাল ত্ৰিপুৰাৰ হয় দেই। ত্ৰিপুৰাৰ মানে ট্ৰাইবছবিলাকে পিন্ধে। ৰঙা ৰঙৰ লগত ধুনীয়াকৈ মিলি পৰিলে, সেইকাৰণে পিন্ধি ল'লোঁ। এইফালে সাজি কাচিটো ওলালোঁ, কিন্তু সাজি কাচি ওলালেও কি হ'ব, এইফালে মেখেলা চেখেলা চাদৰ তাদৰ কুচাই মেলি এতিয়া গাড়ীখন চলাব লৈছোঁ আৰু নহ'লেতো নোৱাৰি। সাজি কাচিও লাভ নাই। এয়া এতিয়া বিয়া ঘৰ পালোহি। বিয়া ঘৰ মানে কি আৰু বিবাহ ভৱন পালোহি গাৰ্ডেন ট্ৰীত। ইমান ধুনীয়াকৈ সজাইছে চাওকচোন। মই বোলো নিষ্ঠা ভিডিঅ' এটা কৰাচোন বোলো। এয়া গৈ আছোঁ এতিয়া। আৰু এয়া হ'ল কইনাগৰাকী জায়েক, আৰু তাই মোৰ লগতে য়োগা শিকিছিলে। আৰু বিয়া মানে কি আৰু খানা নহয় জানো। এয়া ষ্টাৰ্টাৰ দি আৰম্ভ কৰিছোঁ। মই লৈছোঁ এয়া হানি পটেটো আৰু চিজ বল। আৰু এইফালে দেখিছেনে ডুগুৱেও লৈ আছে। খানাটো বৰ বঢ়িয়া আছিলে। অকণমানকৈ দেখুৱাই দিছোঁ ডেক'ৰেশ্যনটো। বৰ ধুনীয়া ডেক'ৰেশ্যন দেই। আৰু সাধাৰণতে গাৰ্ডেন ট্ৰীটত ডেক'ৰেশ্যনবিলাক সঁচাকৈ ধুনীয়া কৰে। আৰু এয়া আন এগৰাকী য়োগা ষ্টুডেণ্ট। আৰু এইফালে আহিলোঁ এতিয়া মেইন কোৰ্চ খাবলৈ। আৰু লগে লগে জিও আমাৰ উঠি গৈছে, যিহেতু মই ভিডিঅ' কৰি আছোঁ। মেইন কোৰ্চৰ খানাখিনিও চিম্পল আছিলে, কিন্তু ভাল আছিলে সোৱাদ। আৰু এয়া কইনা দৰাক অকণমান দেখুৱাই দিছোঁ দেই দূৰৰ পৰা। আৰু এই ক'লা যে মেখেলা চাদৰ পিন্ধিছে, সেয়া মাক আছিলে। আৰু এই এণ্ট্ৰেঞ্চতে গণেশা এজন থৈ দিছে। সেয়া আহিব সময়তহে মই ভিডিঅ' এটা ল'লোঁ আৰু চব খাইটো ধুনীয়াকৈ গাড়ীত বহি ল'লোঁ। এয়া ট্ৰেফিক জামত এতিয়া ফচি আছোঁ। ট্ৰেফিক জাম মানে বিয়া ঘৰ য'ত পাৰ্কিং এৰিয়া, তাতে একচুৱেলি ট্ৰেফিক জাম হৈছে। আৰু পাৰ্কিংটো মানে সিহঁতি মেনেজ কৰিব পৰা নাই ছিকিউৰিটিবিলাকে, সেইকাৰণে এনেকুৱা প্ৰব্লেমবিলাক হৈছে। আৰু এটা কথা, আমাৰ মানুহবিলাকৰ গাতো ভুল। দেখিছে জেগা নাই, তথাপিও গাড়ীবিলাক আনি সুমুৱাই দিছে। সেইকাৰণে আচলতে ইমান ট্ৰেফিক হৈ গৈছে। দেওবাৰৰ দিনটো আমাৰ এনেদৰে পাৰ হ'ল। সঁচাই ভাল লাগিলে। এতিয়া এই ব্লগটোৰ পৰা বিদায় লওঁ। আশা কৰোঁ প্ৰথমৰ পৰা একদম শেষলৈকে আপোনালোকে ব্লগটো চালে আৰু চাই ভাল পালে বুলি মই আশা ৰাখিছোঁ। আৰু যদি ভাল পালে এটা লাইক কৰি দিব দেই। আজিলৈ তেতিয়াহ'লে আহিছোঁ। বাই বাই।